কুশল আছামিজ ভ্লগলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আমি সৰ্থেবাৰী টু নলবাৰী হৈ যাম। এনেকৈ আপোনালোকে হয়তো ভিডিঅ'টো চাই থাকিব। কি হয় নাজানো, কিন্তু যাইহে আছোঁ, কিন্তু জেগা সোধা ভাল লাগছে, চাই থাকিব। এই ল'ৰাটোৱে বহুত ব্যস্ত মোবাইলত। জীৱনটোত কি কৰি খাবি মোবাইলটোত যদি সোমাই যাব। মোবাইলটোত সোমাই আছে যে একো গমেই নাপায়। মাস্কখন অলপ উঠাই লৈছে যাতে চিনি নাপায়, কিন্তু ইয়াৰ নাম হ'ল ক্লিণ্টন। কিবা কওঁ পিছ কি কৈছে, পিছ যাৰ মানে এই বঢ়িয়া হৈ পৰি আছে মোবাইল টিপি। কৰোঁ ভিডিঅ'টো কৰোঁ ভাল লাগিব। ঘৰত যাব ইউটিউবত ভিডিঅ' আপলোড তাই ছাবস্ক্ৰাইব কৰা আছে, ভিডিঅ' আপলোড বেট নটিফিকেশ্যন আহি তাই ৰাতি চাই ভিডিঅ'টো। তাই মানে ফটো উঠা নাছিলে। এটা ভাজাক লগিন বজাইছে মোক গৰিয়াত তই ৰাতি ফটো উঠাব নোৱাৰা। কোনবাৰ আছে কালি ভালে হৈছে দেই, তোৰ ঘৰতে নটিফিকেশ্যন চবেই পাই নাপায় যায়। সৰ্থেবাৰী পাব আৰু কিমান আছে দূৰ? আচ্ছা আচ্ছা আচ্ছা। কৃষ্ণগুৰু আশ্ৰমখন কোনফালেদি যায় সৰ্থেবাৰীৰ পৰা? না তাতেই ন? অলপ ভিতৰত সোমাই যাব লাগিব। আচ্ছা সৰ্থেবাৰী আহি পালোঁ, আৰু সৰ্থেবাৰীৰ পৰা আমি নলবাৰী যাম। এই ক্লিণ্টন দা আছে আমাৰ, জুবিন দা আছে, পূজাৰ কাৰণে যাই আছোঁ। কি হয় নাজানো, শেষলৈকে ভিডিঅ'টো চাই থাকিব। সৰ্থেবাৰীত যিটো কাঁহ পিতলৰ কাৰণে বিখ্যাত এখন বম শৰাই দিয়কচোন। শৰাইখন ইমানো ডাঙৰ নহয়, মানে চিম্পুল, মানে মোৰ মতে ডাঙৰ ইমান দেখা নাছিলোঁ। চাই যাওঁ এইখন দামটো ইমান বা চাওঁ ৰ'ব, অন কৰি থৈছোঁ। মানে এনেই এই শৰাই ডাঙৰ শৰাইখনৰ দাম কিমান? বা 20,000 টকা। মানে আমি আৰু এনেই এইবিলাকত আচ্ছা আচ্ছা আচ্ছা। হয়তো সৰ্থেবাৰীত মানে এইটো একদম পিয়'ৰ ন? যিহেতু সৰ্থেবাৰীত আমি কাঁহ পিতলৰ কাৰণে বিখ্যাত বুলি জানো, আৰু আমি যিহেতু আটাইতকৈ কমটো এইটোৱে, হয়তো এইটো যদি আমি বেলেগত চাব যাওঁতো বহুত দাম পৰিব। এইটো বহুত দাম পৰিব। মানে এইটো একদম, মানে এইটো এইবিলাক কৰোঁতে কি কেইটাৰে মিক্স দিয়া হয়? মানে এইটো কিবা এটা বেলেগ মিক্স দিয়া বুলি শুনিছিলোঁ আমাক। ডাইৰেক্ট পিতল মানে তৈয়াৰ আপোনালোকৰ এনে যিবিলাক দোকান দিছে, আপোনালোকৰ এনে ঘৰত আছে না আপোনালোকে কিনি আনি বা বেলেগৰ তৈয়াৰ কৰাৰ মাধ্যমত এইবিলাক এনেকৈ বেছি? আমাৰ এই যিবিলাক কাপোৰ বাচন, আচ্ছা আচ্ছা, কাপোৰ বাচনবিলাক মানে ইয়াতে তৈয়াৰ হয়। আচ্ছা, এই লতাবিলাক আমাৰ ইয়াত তৈয়াৰ হয়। আপোনালোকৰ মানে আপোনালোকে নিজে তৈয়াৰ কৰে না? আমাৰ মানুহ আছে। আচ্ছা, আমি তেওঁলোকক মানে মজুৰি দিওঁ। আচ্ছা, মানে আপোনালোকৰ এনেই মাহে কিমান চেল হয়? কিমান টকাৰ মেনত চেল হয়? অনুমান কৰা নাযায়, চেল হয়। আৰু বহুত দূৰ দূৰণিৰ জেগাৰ পৰা বহুত দূৰৰ পৰা অসমৰ প্ৰায় ঠাইৰ পৰাই
অসমৰ প্ৰায় ঠাইৰ পৰা অহাটো স্বাভাৱিক, কাৰণ সৰ্থেবাৰী যিহেতু কাঁহ পিতলৰ কাৰণে বিখ্যাত, আৰু মই সৰ্থেবাৰী অহাৰ পিছত গম পাইছোঁ যে প্ৰত্যেকখন দেশত কাঁহ পিতল থাকবই, হয়তো বেলেগ কিবা যিহেতু অসমৰ বিখ্যাত মানে কাঁহ পিতলৰ কাৰণে যথেষ্ট বিখ্যাত। আপোনালোকে এই দোকানখন দিবা মানে কিমান বছৰ হ'ল? মোৰ এবছৰ এবছৰ হ'ল। ইয়াৰ আগতে আছিলে, কিন্তু মাজতে বন্ধ হৈছিল, মানে মোৰ দাদাজনে দিছিলে, দাদাজন ঢুকোৱাৰ পিছত টেম্পু যায়, তাৰপিছত এতিয়া আৰু আৰম্ভ কৰা হৈছে। আচ্ছা, আপোনাৰ হয়তো আপোনালোকৰ এনেইতো গোটেইখিনি ঠিক ঠাক চলি আছে, এনেই আমি ভিডিঅ'টো কৰিলোঁ। আপোনাৰ দোকানখনৰ নাম কি? চক্ৰপতি মেটেলছ। হয়তো চক্ৰপতি মেটেলত আপোনালোকে সকলোৱে কিনিবলৈ আহক। হয়তো আমাৰ ভিডিঅ'টোৰ মাধ্যমত যদি আহে 1% হ'লেও কিবা কম দিব, তেতিয়াহ'লে আহক। দিয়ক, ঠিক আছে। আমি এতিয়া হয়তো ডাইৰেক্ট আমি নলবাৰী যাম। নলবাৰীৰ পিছত আমি হয়তো পূজা আছে, পূজাৰ পিছত আমি হয়তো এনেকুৱা বিভিন্ন বস্তু দেখুৱাই থাকিম। হয়তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশেষত আমি একদম এই গাড়ী দি নলবাৰী যাই আছোঁ। বাপ্পা ৰাস্তা কিন্তু বিৰাট ৰাস্তা তন্তই না, ৰাস্তাতে ক'ব লাগিব। आसिफर লগত একটু বঢ়িয়া হৈছে কিন্তু हर एक दिन कमी ना होता है ऐसा नहीं थैंक्स ऐसा क्या नहीं बहुत से गाड़ी लोग के पास বাপ্পা পূজা চাবা মানুহ কিমান হয়। ডেৰ ঘণ্টামান আমি গাড়ীত বহিলোঁ, নলবাৰী যায় মানে ক'ৰবাত ৰখছোৱে না কি কৰিছোঁ ক'ব নোৱাৰোঁ। কালৈ আহিছোঁ, কিন্তু কিমান টাইম লাগছে মোৰ ভাড়া এই ক্লিংটন গ'ল। কিমান টাইম লাগছে, কিমান টাইম গৈছা? হা হা সময় চাবা না আমাৰ এই পলিটেকনিক, এই নলবাৰীৰ পূজা। আগত নলবাৰী আহি পালোঁ হয়, মন্তব্য কেনেকুৱা লাগছে? पीस কি কৰোঁ কি নকৰোঁ নিজৰ আইডিয়া নাই, কোনো ধৰণৰ আমাৰ প্লেনিং নাই। আমি আহিছোঁ মানে আহিব লাগে, আহিছোঁ চাব লাগে, চাওঁ গুচি যাওঁ। এতিয়া কি আছে জাষ্ট আহিব লাগে আহিছোঁ আৰু ক'ত কি আছে আমি ভালকৈ আকৌ চিনি দিলে নাপাওঁ। হয়তো দুখন তিনিখনমান পূজা দেখিছোঁ, তাতে হয়তো যাব লাগিব, কিন্তু পিছত আগকলৈকে কি আছে চাওঁ। আপোনালোকেও চাই থাকক। আছে কি মুখ আমি যাই আছোঁ। এখন আপুনি খাম আৰু যাওঁ দিম এই যে নলবাৰী, নলবাৰী টাউন। এই আমি নলবাৰীত আহিলোঁ নাকি? এই নলবাৰী টাউন, এই ডিম্পু বৰুৱাৰ জেগা। ডিম্পু যিহেতু নলবাৰী থাকে, বিখ্যাত ইউটিউবাৰ ডিম্পু বৰুৱাৰ জেগা। এই আমি যে আহিছোঁ, ভাগ্য যে আমাৰ।
আমি আহিছোঁ ঐ ৰাজবাৰী যাবি নেকি ক'তে বঙাইগাঁও ৰাজবাৰী ক'ত আছে হলি শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল বৰদোৱা আলি পুখুৰী এই হৈছিলে জন্ম হৈছিল বৰদোৱালী পুখুৰী নগাঁৱত এইগিলাখান ভিডিঅ' আপলোড নিদিবি হ'লি ভুল কৈছে উত্তৰ কাটি দিম ক'ত হৈছিলে নেকি তাৰ মৃত্যু ক'ত হৈছিল আৰু মাত নাই ভুল হ'লে ভিডিঅ'ত ৰেকৰ্ড হ'ব কিবা খাই যাবা আইচক্ৰীম খাই শেষ কৰোঁ কিবা হওক নহওক আমি নলবাৰীত আহিছোঁ চিনটো ৰ'ব অন্তত ভিডিঅ'টো ছেভিং হ'ব কিবা হওক নহওক নাকেই ফাৰ্ষ্ট ইউটিউবাৰ ক্ষেত্ৰত এনে হ'ব এইটো আৰু কৈ লাভ নাকে ক্লিংটন এই নাই ঠিকে আছে